আজি আমি দিনজোৰা কাৰ্যসূচীৰে এই মহান গণশিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁৰ আদ্য শ্ৰাদ্ধৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। বিভিন্ন দল সংগঠন, বিভিন্ন ভাষা-ভাষীৰ লোক ইয়াত আমাৰ লগত সংযোজিত হৈছে। আপোনালোকে চকুৰ আগত দেখিছে যে বিভিন্ন সম্প্ৰদায়ৰ বিভিন্ন দল ইয়াত বহি আছে, তেওঁলোকে প্ৰাৰ্থনা জনাব। গতিকে আমি আজি পুৱাৰ কাৰ্যসূচী শ্ৰদ্ধা নিবেদন এইটো আমি সফল হোৱা বুলি ভাবিছোঁ আৰু সকলো দল সংগঠনে একত্ৰিত হৈ আজি ঢেকীয়াজুলিত সমন্বয় বাৰ্তা কঢ়িয়াই আনিলে আৰু ভৱিষ্যতে এই সমন্বয়ৰ যিডাল এনাজৰী আৰু সুদৃঢ় হ'ব বুলি বিশ্বাস কৰোঁ। আৰু জুবিন গাৰ্গৰ যি আদৰ্শ আছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, আমি সেই পথৰে সদায় আগবাঢ়ি যাম। আমি এখন সুস্থ সবল অসম বিচাৰোঁ। গতিকে এইগৰাকী মহান শিল্পীক হেৰাই আমি যি দুখ পাইছোঁ, গতিকে দুখ বুজাব নোৱাৰোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। বৈকুণ্ঠত তেওঁ স্থান পাওক আৰু চিৰশান্তিত থাকক। তেওঁক দৈহিকভাৱে পোৱা নাই যদিও আমি গুচি গ'ল, কিন্তু আমাৰ হৃদয়ত সদায় থাকিব।